ফৰ্মেলিনযুক্ত মাছ ত্যাগ কৰিব উজনিৰ ৰাইজে। কেৱল মাছেই নহয়, ৰাসায়নিক সাৰযুক্ত শাক পাচলিও যোগান ধৰিব নালাগে শিৱসাগৰবাসীক। প্ৰয়োজন সাপেক্ষে উজনিৰ মৎস্যপালকক সহায় আগবঢ়াবলৈ প্ৰস্তুত দল সংগঠন। ফৰ্মেলিনযুক্ত মাছ ত্যাগ কৰিব উজনিৰ ৰাইজে। নগাঁৱৰ মৎস্য ব্যৱসায়ীৰ সিদ্ধান্তক আদৰণি দল সংগঠনৰ। উজনিৰ ৰাইজৰ আন্দোলনৰ সাৰমৰ্ম নুবুজাকৈয়ে মৎস্য ব্যৱসায়ীয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। নগাঁৱৰ মৎস্য ব্যৱসায়ীলৈ শিৱসাগৰৰ দল সংগঠনৰ আহ্বান, তেওঁলোকে নিজৰ সিদ্ধান্তত অটল থাকক, শিৱসাগৰবাসীক স্বাস্থ্য ভালে থাকিব। নগাঁৱৰ মৎস্য ব্যৱসায়ীৰ এনে সিদ্ধান্তৰ পিছত শিৱসাগৰৰ থলুৱা মৎস্যপালকসকলে মাছৰ চাহিদা পূৰণ কৰিব পাৰিবনে নাই, আগন্তুক সময়ত সেয়াহে হ'ব লক্ষণীয়। নগাঁৱৰ আচলতে মিয়াৰ মাছে যে উজনি অসম চলে বুলি তেওঁলোকে যি ভ্ৰান্ত ধাৰণা এটা লৈ আছে, তেওঁলোকে আচলতে মূৰ্খ স্বৰ্গত বাস কৰিছে। এটা কথা ঠিক যে উজনি অসমত খালে বিলে নদীয়ে আপোনাৰ গোটেই মাছে উভৈ নদী, আপোনাৰ লোকেল মাছে উভৈ নদী। তাৰ লগে লগে আমাৰ উজনি অসমৰ যিসমূহ আচলতে থলুৱা আমাৰ নিবনুৱা আছে, সেইসমূহে তেওঁলোকে নিজে আচলতে মীন পালনৰ যোগেদি সংস্থাপনৰ বাট নিজে মুকলি কৰিছে। আজিৰ ডেটত তেওঁলোকে যদি নগাঁও যদি মাছ নপঠিয়াওঁ বুলি কয়, তেতিয়াও কিন্তু উজনি অসমত মাছৰ কোনো অভাৱ নহয়। সেয়ে আমি টাইম ছাত্ৰ সন্থাই তেওঁলোকৰ তেওঁলোকে নগাঁৱৰ যি মীন পালন তেওঁলোকে সন্থাই যি এই সিদ্ধান্ত লৈছে, তেওঁলোকক আদৰণি জনাইছোঁ। তেওঁলোকে অনাদিকাল আগলৈও যাতে তেওঁলোকে এই মাছ নপঠিয়ায়। আৰু এটা কথা, অসমীয়াৰ যে জাতীয়তাবাদক তেওঁলোকে এই মিয়াৰ মাছৰ লগত তুলনা কৰিছে, এয়া কিন্তু অত্যন্ত হাস্যকৰ। তেওঁলোকক সেয়া নপঠিয়াবলৈ আমি অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকে মাছেই নালাগে অন্যান্য যিকোনো দ্ৰব্য তেওঁলোকে ইয়ালৈ পঠিয়াম বুলি যদি ভাবিছে, একো পঠিয়াব নালাগে, আমি তাকে অনুৰোধ জনাইছোঁ। প্ৰভাৱ পৰিবলগীয়া একো কথাই নাই, কাৰণ মই কৈছোঁৱেই যে উজনি অসমত খালে বিলে নদীয়ে গোটেই আপোনাৰ লোকেল মাছে আচলতে গোটেই ভৰপূৰ হৈ আছে। তাৰ লগে লগে আপোনাৰ যিসমূহ আজি নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত আচলতে মীন পালনে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কাৰণ ডাঙৰ ফিছাৰী খান্দি লৈছে, লোকেল আপোনাৰ মাছ ইয়াত পুহিছে, যি ফিছাৰী মাছ পুহি আচলতে ডাঙৰ ব্যৱসায় চলাই গৈছে। তাৰ পৰিপ্ৰেক্ষিতত যদি নগাঁৱৰ মাছে ইয়াত উজনি অসম চলাম বুলি তেওঁলোকে যি ভ্ৰান্ত ধাৰণা লৈ আছে, সেয়া কিন্তু অত্যন্ত হাস্যকৰ। আৰু এটা কথা ঠিক যে তেওঁলোকে এই যি এটা হেৰি কৰিছে, ব্লেকমেইলিং কৰাৰ নিচিনা এটা কাম কৰিছে, যে তেওঁলোকে মাছ নপঠিয়াই উজনিৰ যিয়ে সংগ্ৰামখন তেওঁলোকে অস্তিত্বহীন কৰি পেলাব, নাইকিয়া কৰি পেলাব। কিন্তু সেয়া তেওঁলোকৰ এটা ভ্ৰান্ত ধাৰণা, তেওঁলোকে মূৰ্খৰ চকত বাস কৰিছে। এটা কথা ঠিক কৈ দিছোঁ যে তেওঁলোকে মাছ নালাগে, অন্যান্য কিবা দ্ৰব্য নপঠিয়ালেও উজনি অসমত যি সংগ্ৰাম চলি গৈছে, যেতিয়ালৈকে অসমীয়াৰ অস্তিত্ব আচলতে ৰক্ষা হৈছে বুলি যেতিয়ালৈকে আমি আশ্বস্ত নহ'ম, তেতিয়ালৈকে কিন্তু অনাদি অনন্ত কাললৈকে অসমীয়াৰ ইয়াত প্ৰভুত্ব থাকিব লাগিব। অসমীয়াৰ ৰাজনৈতিকভাৱে, আমাৰ শৈক্ষিকভাৱে, সামাজিকভাৱে আমাৰ অস্তিত্ব সুৰক্ষিত হ'ব লাগিব। আৰু যেতিয়ালৈকে নহয় কিন্তু অনাদি অনন্ত কাললৈকে এই আমাৰ সংগ্ৰাম চলি থাকিব। উজনি অসমত বিশেষ কোনো প্ৰভাৱ পৰে বুলি আমি এই বিলাসিত নাই ভবা নাই, কিয়নো উজনি অসম এনেও মাছ যথেষ্ট পৰিমাণৰ জলাশয়ৰ পৰা আদি কৰি বিলত বিল বা নদীত যথেষ্ট মাছ আছে। গতিকে উজনি অসমত বিশেষ প্ৰভাৱ পৰা আমি কোনো দেখা নাই। আৰু এটা কথা, আচলতে মিয়াসকলে ভাবিছে যে তেওঁলোকে আমাৰ উজনি অসমলৈ মাছটো নপঠিয়ালে উজনি অসমৰ মানুহে যেন খাবলৈ নাপায় মৰিব, তেনেকুৱা ধৰণৰ এটা কণ্ডিশ্যনত তেওঁলোকে সৃষ্টি কৰি বিচাৰিছে। আচলতে এইটো অতিশয় হাস্যকৰ, কিয়নো আচলতে তেওঁলোকে শেষত বিপদত পৰিব যে তেওঁলোকে আচলতে উৎপাদিত মাছখিনি ক'লৈ যাব তেওঁলোকে সেইটো ভাবিয়ে পোৱা নাই আচলতে। কিন্তু আমাৰ উজনি অসমত ইয়াৰ কোনো প্ৰভাৱ নকৰে, বৰঞ্চ উজনি অসমৰ মানুহ স্বাস্থ্যৱান হ'ব। কিয়নো সেই আমি সকলোৱে জানো যে নামনি অসমৰ বিশেষকৈ মৰিগাঁও, নগাঁও অঞ্চলৰ এই অঞ্চলৰ মাছসমূহ আচলতে কৃত্ৰিমভাৱে উৎপাদন কৰা, তেওঁলোকে বহু পৰিমাণৰ আচলতে কিছুমান ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি আচলতে সেই মাছসমূহ উৎপাদন কৰে, আৰু তাৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হোৱাৰ চান্স থাকে। গতিকে আমি ভাবোঁ যে এই আচলতে উজনি অসমলৈ আচলতে মাছটো নাহিলে আমি খুব ভাল পাম, আৰু আমি বিলাসিত নাই তাক সমৰ্থন কৰিম। আৰু লগতে আমি লোকেল যিসমূহ আচলতে ব্যৱসায়ী আছে বা এই মৎস্য পালনত জড়িত আছে, তেওঁলোকক আমি আৰু দুগুণ উৎসাহে যাতে আগবাঢ়ি গৈ তেওঁলোকে এই মৎস্য ব্যৱসায় বা মৎস্য পালনৰ গুৰুত্ব আগবাঢ়ে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। নিউজ ডেস্ক, নিউজ MD।